হাই গাইজ, অলপ আজি আপোনালোকৰ লগত কথা পাতোঁ বুলি ভাবিলোঁ। মই এটা সৰু প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে নিজৰ লাইফটো ছাকচেছফুল আৰু হেপ্পী লাইফ বুলি কেনেকৈ ডেছক্ৰাইব কৰে বাৰু? ডেফিনেশ্যন অফ ছাকচেছফুল এণ্ড হেপ্পী লাইফ এইটো আপোনালোকে কেনেকৈ দিয়ে বাৰু? বহুত মানুহে দেখা গৈছে যে কি হয়, নিজৰ লাইফটো ছাকচেছফুল বা আনছাকচেছফুল বা হেপ্পী বা আনহেপ্পী বুলি ছ'চাইটিৰ এক্সপেক্টেশ্যনছখিনিৰ ওপৰতহে ডেছক্ৰাইব কৰে। মানে সেইখিনি ছ'চাইটিয়ে যোনখিনি এক্সপেক্ট কৰে আপোনাৰ পৰা, সেইখিনিও যদি আপুনি দিব পাৰিছে তেন্তে আপুনি নিজেও ভাবি লয় ক'ৰবাত যে মই ছাকচেছফুল। আৰু যদি মই পৰা নাই মানে যদি ছ'চাইটিয়ে বিচাৰে যে এই চাকৰিটো পালে, ইমানখিনি পঢ়িলে বা এই চাকৰিটো পালে আপুনি ছাকচেছফুল আৰু আপুনি নহ'লে ছাকচেছফুল নহয়, সেই তেনেকৈ আপুনি নিজকো ভাবি লৈছে নেকি বাৰু যে আপুনি সঁচাকৈ তেনেকেই ছাকচেছফুল বা আনছাকচেছফুল বুলি? তেন্তে মই ভাবোঁ যে আপুনি আৰু এবাৰ সেইটোৰ ওপৰত ভবাটো বহুত জৰুৰী। কাৰণ আমি নিজৰ লাইফটো বহুত সৰু হয়নে, লাইফটো বহুত শ্বৰ্ট। তো এই সৰু লাইফটোত নিজৰ ছাকচেছ আৰু হেপ্পী লাইফ বনাবলৈ সেইটো ট'টেলি আমাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে। আমি ছ'চাইটিৰ এক্সপেক্টেশ্যনছত ষ্টেণ্ড কৰিবলৈ গৈ ক'ৰবাত নিজক হেৰুৱাই ডেফিনেশ্যনটো বাৰু সলাই দিওঁ নেকি? সেইটোৱে মই ক'ব বিচাৰোঁ। মানে বৰ্তমান এনেকুৱা এটা পৰিস্থিতি হৈছে যে মানুহে কম্পিটিশ্যন কৰে ছ'চাইটিত। তোমাৰ তেনেকুৱা হোৱা নাই, সেইজন মানুহৰ তেনেকুৱা হৈছে, সি তেনেকৈ পাইছে একেখিনি এলিজিবিলিটি থকাৰ পাছতো, কিন্তু তুমি পোৱা নাই। তো সেইখিনি ফুলফিল কৰিব যাওঁতে মানুহ অলপ এংজাইটি বা ডিপ্ৰেশ্যনত গুচি যায়। মই ভাবোঁ যে সেইটো এটা বহুত ভুল কথা। লাইফ ইজ টু শ্বৰ্ট, আমাৰ লাইফটো বহুত সৰু। আপুনি যিখিনি কৰি আছে, আপুনি নিজৰ পাৰ্চপেক্টিভত আপুনি কাৰেক্ট হ'ব লাগে বা আপুনি নিজৰ 100% দিছে। যদি মই নিজৰ 100% দিব পাৰিছোঁ কিবা এটা কামত গৈ পেলাই, এটা পৰীক্ষাত গৈ পেলাই, বাট ষ্টিল মই ফেইল কৰিছোঁ, তেন্তে মই ভাবোঁ যে সেইটো এটা বেলেগ চেপ্টাৰ হৈ যায়। বাট মই মোৰ যদি মোৰ কেপেবিলিটি, মোৰ পটেঞ্চিয়েলৰ অনুসৰি যদি মই সেইখিনি 100% দিব চেষ্টা কৰিছোঁ, লাহে লাহে যদি মোৰ সেই বস্তুটোত ইণ্টাৰেষ্ট আছে, মই চেষ্টা কৰি থাকিলে নিশ্চয় সেই বস্তুটো চাগে মোৰ লাইফত এচিভ কৰিব পাৰিম। ছ' ডিপ্ৰেশ্যন, এংজাইটি এইবোৰ বহুত ডাঙৰ ডাঙৰ শব্দ যোনবোৰ আমাৰ লাইফত ডে টু ডে মানে আমি ব্যৱহাৰ কৰি থাকোঁ। বাট মই ভাবোঁ যে এইখিনি বস্তুৰ পৰা ওলাই আহিব লাগে। আৰু লাইফটো ইমান সৰু, কেতিয়া কি হয় একো আমি গম নাপাওঁ। ছ' লাইফটো এনজয় কৰিব লাগে আৰু নিজে নিজকে শুদ্ধ বুলি ভাবিলে মই ভাবোঁ আনৰ এক্সপেক্টেশ্যনছত আমি থিয় দিয়াৰ কোনো প্ৰয়োজন নাই নিজক প্ৰুভ কৰিবলৈ, হয়নে?